স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। এখন ডিজিটেল সেৱা কেন্দ্ৰ বা CSC চেণ্টাৰ আপোনালোকে 2026 চনত কেনেকৈ খুলিব পাৰিব আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। CSC চেণ্টাৰ বা ডিজিটেল সেৱা কেন্দ্ৰত আপোনালোকে কি কি কাম কৰিব পাৰিব আৰু এই ডিজিটেল সেৱা কেন্দ্ৰ খুলিবলৈ আপোনালোকক কি কি যোগ্যতাৰ প্ৰয়োজন আছে, কি কি নথিপত্ৰৰ প্ৰয়োজন আছে, সকলো কথা আপোনালোকক আজি ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। আপোনাৰ ঘৰত যদি সৰুকৈ এটা দোকান আছে আৰু দোকানৰ লগতে আপোনালোকে যদি ডিজিটেল সেৱা কেন্দ্ৰৰ যদি ছাৰ্ভিচ দিব বিচাৰে তেন্তে আপোনালোকে এটা ভাল ইনকম জেনেৰেট কৰিব পাৰিব। CSC সেৱা কেন্দ্ৰত আপোনালোকৰ মিনিমাম কিমান ইনকম হ'ব পাৰে চাওক, সেইটো আপোনাৰ ছাৰ্ভিচৰ ওপৰত ডিপেণ্ড কৰিব। আপোনালোকে মোবাইল ৰিচাৰ্জ সেইবোৰতো ৰাখিব পাৰে আৰু বাকীবোৰ আধাৰ ছাৰ্ভিচবোৰ যদি আপোনালোকে কাম কৰিব পাৰে তেন্তে আপোনালোকৰ খুবেই লাভজনক। আৰু বাকী আপোনালোকে পেন কাৰ্ডৰ ছাৰ্ভিচবোৰ কৰিব পাৰে বা টিকেট বুকিং বহুত ছাৰ্ভিচ আছে, আপোনালোকে কাম কৰি শেষেই কৰিব নোৱাৰিব। আৰু অনলাইন এপ্লাই কৰাবোৰতো আছেই। আপোনালোকে মিনিমাম 20,000 to 25,000 মান্থলি আপোনালোকে আৰামছে ইনকম কৰিব পাৰিব আপোনালোকৰ যদি ছাৰ্ভিচ ভালকৈ দিব পাৰে। এই ডিজিটেল সেৱা কেন্দ্ৰত আপোনালোকে কি কি ছাৰ্ভিচ দিব পাৰিব আপোনালোকক ডিটেইলছ কথা এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু চেনেলত যদি নতুনকৈ আহিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি চাম এই ডিজিটেল সেৱা কেন্দ্ৰত কি কি ছাৰ্ভিচ প্ৰভাইড কৰে। চাওক, আপোনালোকে আধাৰ ৰিলেটেড কাম কৰিব পাৰিব। সৰু বাচ্ছাৰ আপোনালোকে ডেট অফ বাৰ্থ চেঞ্জ কৰা বা ফটো চেঞ্জ কৰা এভৰিথিং আপোনালোকে কৰিব পাৰিব। পেন কাৰ্ড এপ্লাই কৰিব পাৰিব, আপোনালোকে পেন কাৰ্ডৰ কাৰেকশ্যন হওক বা নিউ পেন কাৰ্ড এপ্লাই কৰা সেইবোৰ কৰিব পাৰিব। আৰু পাছপৰ্ট এপ্লিকেশ্যন, বিদেশত ভ্ৰমণ কৰিবলৈ হ'লে পাছপৰ্ট প্ৰয়োজন হয়, গতিকে এই পাছপৰ্ট আপোনালোকে এই ডিজিটেল সেৱাৰ কেন্দ্ৰত অতি সহজে আবেদন কৰিব পাৰিব। আৰু বাৰ্থ চাৰ্টিফিকেট, ডেথ চাৰ্টিফিকেট, ইনকম চাৰ্টিফিকেট আৰু কাষ্ট চাৰ্টিফিকেট, যিবোৰ গভৰ্ণমেণ্ট ইছ্যু কৰা চাৰ্টিফিকেট সেই সকলোবোৰ আপোনালোকে অতি সহজে ডিজিটেল সেৱা কেন্দ্ৰৰ জৰিয়তে আবেদন কৰিব পাৰিব। আৰু বেংকিং এণ্ড মানি উইথড্ৰল ছাৰ্ভিচেছ, আপোনাৰ ইয়াতে যোনটো ডিজিটেল সেৱা কেন্দ্ৰত ডিজিপে বুলি এটা অপশ্যন থাকে, সেইটো থ্ৰুৰে আপোনালোকে টকাৰ লেনদেন কৰিব পাৰিব। আৰু ইঞ্চুৰেঞ্চ আৰু পেঞ্চন ছাৰ্ভিচেছ, এইটো বহুতেই এটা ভাল। ইয়াতে আপোনালোকে মানুহক ইঞ্চুৰেঞ্চ কৰি দিব পাৰে বা আপোনালোকে পলিচি লৈ দিব পাৰে, পেঞ্চন ছাৰ্ভিচৰ সকলোবোৰ কাম, PFৰ কাম আপোনালোকে কৰি দিব পাৰিব। আৰু PM কিষাণ, প্ৰধানমন্ত্ৰী আৱাস যোজনা, PM ফচল বীমা যোজনা, সেই সকলোবোৰ ছাৰ্ভিচ আপোনালোকে ইয়াতে কৰি দিব পাৰিব। PM কিষাণৰ আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন হওক বা KYC হওক, যিসকলৰ আধাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ নাথাকে সেইসকলেতো অবভিয়াছলি ডিজিটেল সেৱা কেন্দ্ৰতে যাব লাগিব আধাৰ যোনটো KYC কাৰণে। প্লাছ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিবোৰ ঘৰৰ ষ্টেটাছবোৰ চেক কৰিবলৈ হ'লে, ঘৰৰ ষ্টেটাছ কি হৈ আছে, এপ্ৰুভ হ'ল নে ৰিজেক্ট হ'ল, সেই সকলোবোৰ ডিটেইলছ চাবলৈ হ'লে ডিজিটেল সেৱা কেন্দ্ৰত আপোনালোকে চাব পাৰে বা এই ছাৰ্ভিচবোৰ প্ৰভাইড কৰিব পাৰে। আৰু ৰেলৱে আৰু ফ্লাইটৰ টিকেট বুক কৰাটো অতি সহজ ডিজিটেল সেৱা কেন্দ্ৰৰ জৰিয়তে, তাতে কমিশ্যনো থাকে, চ' আপোনালোকে সেইটো কাম কৰিব পাৰিব। আৰু টেলিমেডিচিন আৰু এডুকেশ্যন ছাৰ্ভিচেছ, কিছুমান এডুকেশ্যন ছাৰ্ভিচেছ আপোনালোকে দিব পাৰিব আৰু কিছুমান মেডিচিন ৰিলেটেড ছাৰ্ভিচ দিব পাৰিব। আৰু মষ্ট ইম্পৰ্টেণ্ট GST আৰু বিজনেছ পাৰ্পাছৰ কাৰণে এই যোনটো ডিজিটেল সেৱা কেন্দ্ৰৰ থ্ৰুদি ছাৰ্ভিচ বহুত আপোনালোকে দিব পাৰিব। GST কাম আপোনালোকে কৰিব পাৰিব আৰু বিজনেছ ৰিলেটেড ছাৰ্ভিচ আপোনালোকে দিব পাৰিব। আৰু বহুকেইটা ছাৰ্ভিচ আছে, আপোনালোকক কৈ শেষ কৰিব নোৱাৰি। আপোনালোকে যদি বিচাৰে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া কথাটো হ'ল, এই CSC চেণ্টাৰ পাবলৈ হ'লে আপোনালোকক কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব। চাওক, প্ৰথমতে আপোনাৰ বয়স 18 বছৰ হ'ব লাগিব। 18 বছৰ নহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু মিনিমাম আপোনালোকে ক্লাছ 10 পাছ কৰিবই লাগিব। ক্লাছ 10 যদি আপোনালোকে পাছ কৰা নাই তেন্তে আপোনালোকে আবেদন কৰিব নোৱাৰিব। আৰু কম্পিউটাৰৰ বেছিক নলেজ থাকিব লাগিব বা আপোনালোকৰ যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে, এনেধৰণৰ কম্পিউটাৰ চাৰ্টিফিকেট যদি আপোনালোকৰ আছে, এনেধৰণৰ কম্পিউটাৰ চাৰ্টিফিকেট, তেন্তে আপোনালোকৰ খুবেই ভাল। আৰু যদি নাই তেন্তেও আপোনালোকে কম্পিউটাৰটো অলপ বেছিক নলেজ কেইটা জানিব লাগিব। জেৰক্স কেনেকৈ কৰে, প্ৰিণ্ট কেনেকৈ কৰে বা সৰু সুৰা এপ্লিকেশ্যনবোৰ কেনেকৈ কৰে, সেইবোৰ আপোনালোকৰ নলেজটো থাকিব লাগিব। আৰু কম্পিউটাৰ বা লেপটপ আপোনালোকক প্ৰয়োজন হ'ব। কিমান কষ্ট পৰিব সেইবোৰ কথা আপোনালোকক মই ডিছকাছ কৰিম। আৰু বায়'মেট্ৰিক ডিভাইচ, আপোনাৰ আধাৰৰ কাম কৰিবলৈ হ'লে আপোনালোকক ফিংগাৰ প্ৰিণ্ট বা আইৰিছ স্কেনাৰ, চ' সেইকেইটা আপোনালোকক প্ৰয়োজন হ'ব, যিবোৰ বায়'মেট্ৰিকৰ কাম হয়। ঠিক আছে। আৰু ডকুমেণ্ট ৰিকুৱাৰমেণ্টতো আপোনালোকে চাব পাৰে, আধাৰ কাৰ্ড আপোনালোকক প্ৰয়োজন হ'ব, পেন কাৰ্ড প্ৰয়োজন হ'ব, আৰু বেংক ডিটেইলছো আপোনালোকক প্ৰয়োজন হ'ব। আৰু জিঅ'টেক কৰিব লাগিব। আপোনাৰ যি দোকান হয় বা আপোনাৰ যোনটো ঘৰত যদি আপোনালোকে কৰিব বিচাৰে তেন্তে ঘৰতো আপোনালোকে এটা ৰুম উলিয়াই আপোনালোকে কামটো কৰিব পাৰে। চ' তাৰে এটা জিঅ'টেক কৰিব লাগিব, জিঅ'টেক ফটো থ্ৰুতে আপোনালোকে আপলোড কৰিব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটটো আপোনালোকক প্ৰয়োজন হ'ব। আৰু মষ্ট ইম্পৰ্টেণ্ট কথা, আপোনালোকক এটা পুলিচ ভেৰিফিকেশ্যন প্ৰয়োজন হ'ব। ঠিক আছে। আজিকালি পুলিচ ভেৰিফিকেশ্যনটো অনলাইনতে এপ্লাই কৰি উলিয়াব পাৰি। চ' আপোনালোকে কেনেকৈ অনলাইন উলিয়াব পাৰি তাৰ অলৰেডি ভিডিঅ' দি থোৱা আছে, আপোনালোকে চেনেলত চাব পাৰিব।
ভাল ভিউজ পাই আছো মই, চ' ভাল ৰেছপন্স পাই আছো সেইটো ভিডিঅ'ত। আপোনালোকে সেইটো ভিডিঅ' চাই অতি সহজে পুলিচ ভেৰিফিকেশ্যন এপ্লাই কৰিব পাৰিব। চাওক এনেধৰণৰ আপোনালোকে পুলিচ ভেৰিফিকেশ্যন এপ্লাই কৰি উলিয়াব লাগিব। চাওক এইটো মই অফলাইনে উলিয়াইছিলো, এতিয়া অনলাইন হৈ গৈছে। চ' এনেধৰণৰ পুলিচ ভেৰিফিকেশ্যন আপোনালোকে উলিয়াই যেতিয়া এপ্লাই কৰিব CSC চেণ্টাৰৰ কাৰণে, ডিজিটেল সেৱা কেন্দ্ৰৰ কাৰণে, আপোনালোকক এই চাৰ্টিফিকেটটো ছাবমিট কৰিব লাগিব। এতিয়া কথাটো হৈছে আপোনালোকে এই ডিজিটেল সেৱা কেন্দ্ৰ কেনেকৈ খুলিব পাৰিব বা কেনেকৈ এপ্লাই কৰিব পাৰিব। csc.gov.in আপোনালোকে গৈ অতি সহজে আবেদন কৰিব পাৰিব। কিন্তু CSC চেণ্টাৰ আবেদন কৰাৰ আগতে আপোনালোকক এটা ডকুমেণ্টছ খুবেই প্ৰয়োজন হ'ব। পুলিচ ভেৰিফিকেশ্যনৰ কথাটো কোৱা নাই, সেইটো পাছত প্ৰয়োজন হ'ব। তাৰ আগতে এটা আপোনালোকক ডকুমেণ্টছ প্ৰয়োজন হ'ব। কোনো ডকুমেণ্টছ আপোনালোকক মই দেখুৱাই আছো এতিয়া ইয়াতে। এই ডকুমেণ্টছটো আপোনালোকক প্ৰয়োজন হ'ব। এই ডকুমেণ্টছটো CSC ফালৰ পৰাই দিয়া হয়, চাৰ্টিফিকেট অফ কমপ্লিশ্যন। এই চাৰ্টিফিকেটটো TEC চাৰ্টিফিকেট বুলি কোৱা হয়। এই TEC চাৰ্টিফিকেটটো আপোনালোকক যেতিয়া CSC আইডিৰ কাৰণে আপুনি আবেদন কৰিব, এই TEC নাম্বাৰটো আপোনালোকক প্ৰয়োজন হয়। চ' এই TEC নাম্বাৰটো পাবলৈ আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, TEC ৰেজিষ্ট্ৰেশ্যন এটা। চ' তাতে আপোনালোকৰ 1480 টকামান টকা খৰচা হ'ব। এইটোৱে খৰচা হ'ব। বাকী আপোনালোকৰ যেতিয়া CSC আইডিৰ কাৰণে এপ্লাই কৰিব যাব তেতিয়া এটকাও খৰচ কৰিব নালাগে। লগতে এই TEC চাৰ্টিফিকেট পাবলৈ হ'লে আপোনালোকে অনলাইনত এটা এক্সাম দিব লাগে। এই অনলাইনত এক্সামটো পাছ কৰাৰ পাছতে আপোনালোকে এই TEC চাৰ্টিফিকেটটো লাভ কৰিব পাৰিব। যদি বাই চান্স আপোনালোকে প্ৰথম যেতিয়া এক্সামটো দিওঁতে পাছ নহয়, তেন্তে আপোনালোকে পুনৰ এক্সামত প্ৰিপেয়াৰ কৰিব পাৰে বা এক্সামত আপুনি এপ্লাই কৰিব পাৰে। চ' তেনেকৈ আপোনালোকে পাছ কৰাৰ পাছত এই চাৰ্টিফিকেটটো পাব, আৰু চাৰ্টিফিকেটটো পোৱাৰ লগে লগে এটা TEC নাম্বাৰ জেনেৰেট হয়, ৰেফাৰেঞ্চ নাম্বাৰ। এই নাম্বাৰটো এপ্লাই কৰোঁতে আপোনালোকক প্ৰয়োজন হ'ব। যেতিয়া আপোনালোকে CSC চেণ্টাৰৰ কাৰণে আবেদন কৰিব তেতিয়া আপোনালোকক এই নাম্বাৰটো প্ৰয়োজন হ'ব। TEC চাৰ্টিফিকেটটো পোৱাৰ পাছত আপোনালোকে ডিজিটেল সেৱা কেন্দ্ৰৰ কাৰণে আবেদন কৰিব পাৰিব, আৰু আবেদন কৰাৰ পাছতে আপোনালোকৰ মেইলত এনেধৰণৰ এটা চাৰ্টিফিকেট গুচি যাব। চ' এই চাৰ্টিফিকেটটো আপোনালোকে প্ৰিণ্ট আউট কৰিব পাৰে। চ' এয়াই হৈছে কমন ছাৰ্ভিচ চেণ্টাৰৰ যোনটো চাৰ্টিফিকেট। চ' এই চাৰ্টিফিকেটটো হ'লে আপোনালোকৰ যি কমন ছাৰ্ভিচ চেণ্টাৰৰ এটা ID আপোনালোকে পাই যাব। চ' IDটো পোৱাৰ লগে লগে আপোনালোকে কামটো কৰিবলৈ আৰম্ভ কৰিব পাৰিব। আপোনালোকক অলৰেডি মই ক'লোৱেই যে কি বেনিফিট আছে বা কি ছাৰ্ভিচ আপোনালোকে লাভ কৰিব পাৰিব আৰু কেনেকৈ আবেদন কৰিব। এতিয়া কথাটো হৈছে আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব। আজিৰ ভিডিঅ'ত মই আপোনালোকক অনলাইন প্ৰচেছটো নেদেখুৱাম, খুবেই লং হৈ যাব। আপোনালোকক যদি ভিডিঅ'ৰ প্ৰয়োজন আছে যে কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰি ষ্টেপ বাই ষ্টেপ, তেন্তে আপোনালোকে কমেণ্ট কৰিব। মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ, অনলাইন যোনটো এপ্লাইঙৰ প্ৰচেছটো আপোনালোকক দেখুৱাম। কেনেকৈ পুলিচ ভেৰিফিকেশ্যন এপ্লাই কৰিব পাৰি, কেনেকৈ TEC চাৰ্টিফিকেট এপ্লাই কৰি কেনেকৈ এক্সামটো পাছ কৰিব পাৰি, আৰু TEC চাৰ্টিফিকেট পোৱাৰ পাছত আপোনালোকে কেনেকৈ ডিজিটেল সেৱা কেন্দ্ৰৰ যোনটো চাৰ্টিফিকেট হয় সেইটোৰ কাৰণে এপ্লাই কৰিব পাৰি, সকলোবোৰ ডিটেইলছ এটা ভিডিঅ'তে আনিম। গতিকে আপোনালোকে কমেণ্ট কৰিব। আৰু আজি ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব। লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে সদায় আনি থাকোঁ।